নমস্কাৰ ছাৰ বাইদেউসকল, পেঞ্চনাৰসকলৰ পেঞ্চন বৃদ্ধি সন্দৰ্ভত আজি কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে এটি বৃহৎ সুখবৰ দিছে। হয়, এয়া চাওক, ভাৰত চৰকাৰৰ কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয় পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে পেঞ্চনাৰসকলৰ পেঞ্চন বৃদ্ধি সন্দৰ্ভত আজিৰেই বিশেষ নিৰ্দেশনাখন প্ৰকাশ কৰিছে। এই নিৰ্দেশনাখনৰ বিষয় চাব, কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকলৰ বাবে 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত মৰ্গীয়া সাহায্য অৰ্থাৎ ডিয়াৰনেছ ৰিলিফ চমুকৈ ডিআৰ মুকলি কৰাৰ নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ বাবে ডিআৰ পূৰ্বৰ 58% পৰা 60%লৈ বৃদ্ধি কৰা হৈছে, অৰ্থাৎ 2% মৰ্গীয়া সাহায্য বৃদ্ধি কৰা হৈছে আৰু এই বৃদ্ধি 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হ'ব। সেয়েহে পেঞ্চনাৰসকলে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3 মাহৰ মৰ্গীয়া সাহায্যৰ বকেয়াৰ সৈতে এই মাহৰ পেঞ্চন লাভ কৰিব। আৰু এই নতুন হাৰ সামৰিক বাহিনীৰ পেঞ্চনাৰ, ৰেলৱে পেঞ্চনাৰ, সৰ্বভাৰতীয় সেৱাৰ পেঞ্চনাৰ সহ সকলো কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ বাবে এটি সুখবৰ আৰু অসমৰ পেঞ্চনাৰসকলেও আশা কৰা হৈছে যে মে' মাহৰ শেষৰ ফালে এই বৰ্ধিত 2% মৰ্গীয়া সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।